everyone, welcome back to my YouTube channel. আজি এটা simple cake recipe video লৈ আহিছো। তাৰ কাৰণে মই ফাৰ্ষ্টতে লৈছো 4টা কণী। কণীকিটা মই ফ্ৰিজৰ পৰা 1 ঘণ্টা মান আগতে উলিয়াই থৈছিলো। আৰু এতিয়া কণীকিটা ভাঙি লৈ মই ভালদৰে ফেটি আছো হুইক্সৰ হেল্পত আপোনালোকে ইলেক্ট্ৰিক বিটাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া লৈছো মই 1 কাপ চেনিখিনি মই ভালকে মিক্স কৰি লম। আৰু যিমানে আপোনালোকে মিক্স কৰে সিমানে কেকটো ফ্লাফি হ'ব আৰু খাবলৈ ভাল হ'ব। এতিয়া মই দিছো আধা কাপ ৰিফাইন তেল। তেলখিনি মই ভালদৰে মিক্স কৰি লম। আপোনালোকে তেলৰ হলনি মেল্টেড বাটাৰো ইউজ কৰিব পাৰে। তেলখিনি ভালদৰে মিক্স হোৱাৰ পিছত এতিয়া মই 1.5 কাপ ময়দা আগতেকে চালি থৈছিলো আৰু মই ময়দাখিনি এতিয়া অলপকে দি মিক্স কৰি গৈ থাকিম। গোটেইখিনি একেলগে ঢালি নিদিও আৰু মই এটা ডাইৰেকচনৰ পৰা মিক্স কৰি গৈ থাকিম। আপোনালোকে যদি ওভাৰ মিক্স কৰি দিয়ে তেতিয়া কেকটো নুফুলিব পাৰে। এতিয়া মই দিছো এচামুচ বেকিং পাউডাৰ, আধা চামুচ বেকিং সোডা আৰু এচিকুট নিমখ। মিঠা বস্তুত নিমখ অকমান দিলে খাবলৈ ভাল হয় আৰু গোটেইখিনি মই মিক্স কৰি লওঁ। আপোনালোকে ময়দাৰ লগতে বেকিং পাউডাৰ, সোডা আৰু নিমখ দি দিব পাৰে। আপোনালোকৰ যদি কেকৰ বেটাৰটো অকমান ডাঠ হোৱা যেন লাগিছে তেন্তে আমুল তাজা ব্যৱহাৰ কৰিব পাৰে বা গৰু গাখীৰ দিলেও হয়। আপোনালোকৰ বেটাৰটো কনসিস্টেন্সিটো ৰিবনডালৰ নিচিনা হৈছে নাই চাব। যদি ৰিবনডালৰ নিচিনাকে পৰিছে তেন্তে আপোনালোকৰ পাৰফেক্ট বেটাৰ বনিছে। আৰু এইফালে মই মোল্ডটো প্ৰিপেয়াৰ কৰি ললো। তাৰ কাৰণে পেপাৰ এখনত ৰিফাইন অইল লগাই লৈছো। আপোনালোকে ময়দা দিও ডাষ্টিং কৰিব পাৰে। তাৰপিছত এতিয়া বেটাৰটো দিছো, দেখিছে কিমান ধুনীয়া হৈছে। আপোনালোকৰ কেকৰ বেটাৰটো যদি বেছি পনীয়া হৈছে তেন্তে আপোনালোকে 2 চামুচ ময়দা এড কৰি দিব পাৰে। মই কেকটো আজি প্ৰেছাৰ কুকাৰত বনাম। তাৰ কাৰণে মই প্ৰেছাৰ কুকাৰটো 5 মিনিটছৰ কাৰণে প্ৰি হিট কৰি লৈছো আৰু মিডিয়াম ফ্লেমতে মই কেকৰ মোল্ডটো দি দিলো। মোৰ এই কেকটো সিজোতে প্ৰায় 42 মিনিটছ মানে হ'ল। আপোনালোকৰ তাতকে বেছিও হ'ব পাৰে। আৰু দেখিছে কেকটো ধুনীয়াকে ফুলি আহিছে। আৰু এতিয়া মই কটাৰ এখনে চাৰিফালে এনেকে কাটি দিছো, নহলে কেকটো ভাঙি যাব পাৰে। আৰু এতিয়া মই আপোনালোকক কেকটো প্লেটত উলিয়াই দেখাম। কেকটো ধুনীয়াকে ওলাই পৰিলে আৰু এতিয়া মই আপোনালোকক ওচৰৰ পৰা দেখাই দিম। এয়া দেখিছে কেকটো ধুনীয়াকে ফুলিছে, লগতে কালাৰটো ধুনীয়া আহিছে আৰু কেকটো দেখিছে ইমান ধুনীয়াকে কাট খাইছে আৰু সিটো লগত ইটো পিচ লাগিও থকা নাই। আপোনালোকে ৰেচিপিটো ফলো কৰি কেক বনাই চাব পাৰে, বিৰাটেই ধুনীয়া হয়। আৰু এয়া দেখিছে মই এতিয়া ওচৰৰ পৰা দেখাই দিছো। কেকৰ পিচটো চাই গম পাইছে কিমান সফট হৈছে আৰু স্পঞ্জি হৈছে। আৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে মই কমেন্ট কৰি জনাব আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।